ইছৰাম এতিয়াহে শান্তি লাগিছে দেই পাকঘৰটো চাফা কৰি লৈহে শান্তি লাগিছে এইকেইদিন ঘৰত নাথাকোঁতে পাকঘৰটো একেবাৰে অৱস্থা নাইকিয়া কৰি পেলাইছিলে কি হ'ব গাঁৱৰ ঘৰত দুদিন থাকিবহে কি পালোঁ পাকঘৰটো অ'ত এটা বাচন ত'ত এটা বাচন এলান্ধু ভৰ্তি বাচনবিলাকো ইমান অপৰিপাতি টেমাবিলাক অ'ত এটা পেলাইছে ত'ত এটা পেলাইছে ৰাম ইমান লেতেৰা কৰি থৈছে কি ক'ম আৰু ঘৰ চৰ চাফা কৰি হ'ল আৰু পাকঘৰটো এতিয়া কেনেবাকৈ চাফ চিকুণ কৰি হ'ল গাটো ধুই আহোঁগৈ আকৌ এবাৰ গাটো ধুই ভাতত লাগোঁ আৰু ভাতকেইটা বনাই লওঁ সকলোৱে এতিয়া পুৰি ভাজি খাই ল'লে নহয় ভাতটো অলপ চাগে দেৰিকৈ খাব গা চা ধুই কাপোৰ চাপোৰখিনি ধুই কৰি লৈ ভাতত লাগোঁ আৰু পুৰি ভাজি দি উঠিলোঁ যেতিয়া ভোকটো কমি আছে সকলোৰে যাওঁ সোনকালে গাটো ধুই আহোঁ ভাইটি কি হ'ল কিবা ক'বা তুমিনো মনে মনে কি ভোগ হৈ আছা আৰু মই তেতিয়াৰ পৰা মাতি মাতি আহিছোঁ শুনাই নাই নে তুমি কিনো চিন্তা কৰি আছিলা নাই অ ভাইটি সেই আমি যে সকলোবোৰ গাঁৱৰ ঘৰলৈ গ'লোঁ ঘৰটো তলা মাৰি থৈ গৈ যি অৱস্থা হৈ আছে তাকে এতিয়া গোটেই ঘৰ চৰ পাকঘৰ চাকঘৰ চাফ চিকুণ কৰি ল'লোঁ এতিয়া বোলো গাটো ধুই আহোঁগৈ তাকে কৈ আছিলোঁ নিজকে নিজে আৰু ইমান লেতেৰা হৈ গৈছিলে এলান্ধুৱে দুদিনতে এলান্ধু ভৰ্তি হৈ গৈছিলে ঘৰটোত জানানে এতিয়া চাফ চিকুণ কৰিহে মনটো ভাল লাগিছে তাকে এতিয়া হাত ভৰিকেইটা ধুই গাটোকে ধুই আহোঁগৈ নেকি ভাবি আছিলোঁ বাৰু তুমি কিয় মাতিছিলা কিবা ক'বা বৌ কথা এটা আছিলে মানে কথাটো মানে কি বৌ মোক পইচা কেইটামান দিয়াচোন 200 টকা 500 টকা যি হয় কেইটামান দিয়াচোন বহুত দৰকাৰী কাম এটা আছে আমাৰ এজনীক বিচাৰিছোঁ একেবাৰে 10টামান প্ৰশ্নই সোধে আৰু নিদিয়েও মই জানো নহয় তোমালোককতো গাঁৱলৈ যাওঁতে পেহীহঁতে আকৌ জেঠাইহঁতে চবেই 500 দিছে হয়নে নহয় মই দেখিছোঁৱে দিয়া না মই আকৌ দি দিম লাগিলে মোৰ কামটো হৈ যাওক তাৰপিছত মই দি দিম লাগিলে দিয়া না তোমাৰ হাততো আছে চাগে ন দিয়াচোন আমাৰ এজনী হাতত আছে মই জানো তথাপিও নিদিয়ে চোৱাচোন হ'ব বাৰু দিয়া দিম দিয়া ইমানকৈ মোক বুজাই ক'ব লাগেনে বাৰু তুমি পইচাটো খোজোতে দিম দিয়া থাকিলেতো মই নিদোঁ বুলি কেতিয়াও নকওঁ দিওঁৱে দেখোন তোমাক মই জানো বৌ তুমিহে যে মোৰ মনৰ কথাটো বুজি পোৱা একো প্ৰশ্ন নকৰাকৈ মই খুজিলেই দিয়া আৰু আমাৰ এইজনীক যে কথা ক'বই নোৱাৰি একেবাৰে কিমানটা যে প্ৰশ্ন কৰিব মই যেনেকৈ কিবা বেয়া কামতহে খৰচ কৰিমগৈ আৰু চবেইতো জানাই ন মই একো বেয়া কাম নকৰোঁ একো ড্ৰিংকছ চিংকছ নকৰোঁ চবেইতো জানেই তেওঁহে মোৰ ওপৰত বিশ্বাস নাই মানে দিয়া না বৌ মই তোমাক ঘূৰাই দিম দিয়া হ'ব দিয়া এতিয়া ঘূৰাই দিব নালাগে বাৰু মোৰ যদি কিবা প্ৰব্লেম হয় তেতিয়া দিলেই হ'ব বাৰু ৰ'বাচোন মই গাটো ধুই আহি দিলে হ'বনে নে এতিয়াই লাগিব ভাইটি আৰু তুমি মনিষাৰ কথা তেনেকৈ কৈছা যে তেনেকৈ ক'ব নাপায় নহয় তাইও চাগে কিবা কামতে থৈ দিছে পইচাকেইটা সেইবাবে দিয়া নাই কিবা দৰকাৰ আছে চাগে সেইবাবে দিয়া নাই এনেই ভুল নুবুজিবা আকৌ দুইটাৰ মাজত এনেই বেয়া বেয়া নহ'বাচোন বাৰু হ'ব দিয়া মই দি আছোঁ তুমি তাইৰ কথা নাজানা মইহে জানো তাইৰ কথা তুমি একো বুজি নোপোৱা তাইৰ কথা বাদ দিয়া মোক দিয়া সোনকালে হ'ব দিয়া তুমি ফ্ৰেছ হৈ আহি পেলাই মোক দিলেও হ'ব মই বাহিৰতে আছোঁ হ'ব দিয়া তেন্তে মই দি আছোঁ ৰ'বা ঠিক আছে বৌ হেল্ল' মা তুমি ফোন কৰি আছিলা মই গমেই নাপাওঁ বাথৰুমত আছিলোঁ মানে উঠিছোঁহে জানানে উঠি পেলাই গাটো ধুইছোঁহে তুমি ফোন কৰি থাকোঁতে গমেই নাপাওঁ হেল্ল' মাজনী কি গমেই নাপাওঁ বাথৰুমত আছিলি মানে এতিয়া কেইটা বাজিলে 11-12টাই বাজিব এতিয়া নেকি ঠিক নাই তই মানে এতিয়া উঠিছহে মা উঠিছোঁহে যেটা বাজি থাকক মোৰ টোপনি পূৰ হোৱা নাই আৰু উঠা নাই আৰু এনেও কাম বন কৰিবলৈনো কোনে ভাল পায় মই কাম চাম কৰিব নোৱাৰোঁ দেই আৰু ডাঙৰজনী আছেই নহয় তাই চব কাম এনেও কৰেই মই অলপ পলাই ফুৰোঁ আৰু এতিয়া উঠিছোঁ এতিয়া চাগে ভাত পানী বনাই ৰেডি এতিয়া উঠি ভাতকেইটা খামহে আৰু ভালে কৰিছ দে ভালে কৰিছ সেইজনীয়ে পাওক অলপমান সেইজনীয়ে বেছি কৰে নহয় অলপমান পাওক অলপমান কাম বন ইমান নকৰিবি ভালে কৰিছ দেৰিকৈ উঠিবি আৰু এতিয়া খাই কৈ আকৌ ৰুমত সোমাই থাকিবি একো কাম বন কৰিব নালাগে কৰক তাই কৰি কৰি মজা পাওক অলপমান বেছি একেবাৰে সতী সাবিত্ৰী দেখাই নহয় কৰক অলপ কৰক কাম কৰক তই সোমাই থাকিবি ভিতৰতে ভালে কৰিছ যা এতিয়া গা পা ধুই আহিলে যেতিয়া ভাতকেইটা খাই গৈ যা মোৰ চোৰ ফণিওৱাই নাই হ'বলা ইমান একেবাৰে চুলি তুলি মেলি কেনেকৈ আছ অকণ চাফ চিকুণ হৈ থাকিবি আকৌ তেতিয়াহে আমাৰ ষ্টেণ্ডাৰ্ডটো মেইনটেইন হ'ব অলপ ষ্টেণ্ডাৰ্ড হৈ থাকিবি আকৌ মা তুমিও যে আৰু সেইটো এটা ফেশ্বন হয় আকৌ চুলিৰ মই এনেকৈ কাটিয়ে লৈছোঁ দেখোন আৰু তুমি যেনেকৈ কৈছা তেনেকৈতো মই কৰি আছোঁ তুমি মোক কাম বন ইমান কৰিব দিয়া নাই দেৰিকৈ উঠিব দিছা পূৰা নিজৰ মতে চলিব দিছা সিহঁতে বেয়া পালেও একো গুৰুত্ব দিব দিয়া নাই মইতো তুমি যেনেকৈ কৈ আছা তেনেকৈ চলি আছোঁ তোমাৰ মতেই চলি আছোঁ মা কিন্তু জোঁৱাইকহে মই নিজৰ মতে কৰিব পৰা নাই জানানে মা একদম মোৰ কথাই নুশুনে কিবা এটা ক'লেও একে লাগি আহে তেওঁ একে মৰমৰ ঘৰখন জানানে একেবাৰে সকলো
সকলোবোৰ তেওঁৰ মৰমৰ, সকলোৱে বোলে তেওঁক ভাল পায়। একোডাল ভাল নাপায় জানো নহয় মই। তাকেতো তই অলপ বুজাবি তাক আকৌ। সি এতিয়া বুজি নাপাবই, লাহে লাহে বুজি পাব বাৰু, কিন্তু তই অকণমান বুজাবি। তোৰ সংসাৰৰ কথা আছে নহয়, পইচা পাতিবোৰ আৰু ঘৰতে খৰচ কৰি থাকিলে নহ'ব নহয়। তহঁতেতো ওলাইও আহিব লাগিব, তাতে সোমাই থাকিলে নহ'ব নহয়। জোৱাইক লৈ দুয়োটাই বেলেগ হৈ থাকিব লাগিবতো। তাত তই থাকিলে তোৰ পইচা এটকাও সাঁচিব নোৱাৰিবি, বুজিছ। তই দুয়োটাই নিজৰ সংসাৰখন নিজে আঁতৰত আহি পেলাই ভালকৈ ঘৰ দুৱাৰ বনাই ভালকৈ থাকিব লাগিব, বুজিছ। মোৰ বুদ্ধিমতে কাম কৰি যাবি, সেইদিন হৈ যাব চব, বুজিছ। কিন্তু সা সম্পত্তিবোৰ এৰি নিদিবি আকৌ, সেইবোৰ ভাগ বতৰা কৰি লৈ আহিবি। মা, মই ট্ৰাই কৰি আছোঁ ৰ'বা। মোক বহুতে বেয়া পোৱা হৈছেই, ঘৰৰ মানুহ চবেই বেয়া পোৱা হৈছেই জানানে। ইমানকৈ মই কথা চথাও নাপাতোঁ সিহঁতৰ লগত, বা ভালকৈ ইমান ব্যৱহাৰো নকৰোঁ নহয়। পূৰা ষ্ট্ৰিক্টকৈ কওঁ, খঙত কওঁ। বুঢ়ীজনীয়েতো মোক দেখিবই নোৱাৰা হৈছে জানানে। আৰু কি দৰকাৰ মোৰ কাম বন কৰিবলৈ, এবাৰ যামেই যেতিয়া আকৌ মই কি কৰিবলৈ কাম বন কৰি থাকিম। সিহঁতে কৰি থাকক আকৌ, নকৰোঁ নহয় মই। আৰু কি জানা মা, ডাঙৰজনীয়ে যে একে চব কাম বন কৰি ফুৰে, আকৌ একে গোটেইজনী চাদৰ মেখেলা পিন্ধি সতি সাবিত্ৰীজনী হৈ থাকে। মই আৰু নাইটি চাইটি চুইজাৰ টুইজাৰ পিন্ধি থাকোঁ, মোক একে সেইকাৰণে দেখিবলৈ নোৱাৰে একেবাৰে। মই একেবাৰে বিয়া হ'লোঁ বুলি কি নিজকে সলনি কৰি পেলাম নেকি? মোৰ কিবা একো ভাল লগা বেয়া লগা বুলি একো থাকিব নোৱাৰে নেকি মা, কোৱাচোন। আৰু আজিৰ দিনততো সকলোবোৰ পিন্ধিব পাৰে, ইমান একেবাৰে আউটডেটেড হৈ থাকিলে নহ'ব নহয়। ষ্টেণ্ডাৰ্ডটো হ'বই লাগিব ন মা। তাকেতো এইবোৰেনো কি বুজি পায়, একোতো বুজি নাপায় আকৌ। সেইবোৰৰ কথা ধৰি নাথাকিবি, বুজিছ। তাত আৰু বেছি দিন নাথাকো নহয়, অলপ দিনহে থাকিবি। যেন তেনে সম্পত্তিখিনি ভাগ কৰালৈকে থাক, আৰু সম্পত্তি ভাগ বতৰা কৰি দুইটা গুচি আহিবি ওলাই, বুজিছ। ইয়াতে ৰুম চুম লৈ প্ৰথমতে থাকি তাৰপাছত ঘৰ দুৱাৰ কিনিব লাগিব, ঘৰ দুৱাৰ বনাব লাগিব, বুজিছ। তহঁতে তেতিয়াহে আজাদি পাবি, আৰু দুইটাই আজাদি থাকিব পাৰিবি, নিজৰ মতে চব কৰিব পাৰিবি তেতিয়া। আৰু তই অলপমান এতিয়া আৰু অলপ ষ্ট্ৰিক্ট হ, তেতিয়াহে। নহ'বা সেইজনীয়ে চবকে একেবাৰে নচুৱাই থাকে, দেখিছই নহয়। চবেই তাইকহে গুণ গায়, তাইকহে ভাল পায়। সেইকাৰণে তই এনেও নাপাওঁ, এনেও ভাল হৈ থাকি লাভ নাই, কষ্ট কৰি একো লাভ নাই। বিন্দাছ থাকিবি, নিজৰ মতে থাকিবি। তাই যি কৰে কৰি থাকক। হয় দিয়া মা, তুমি ঠিকেই কৈছা। সেইজনী একে বেছি কৰে অলপ, মোৰ দেখিবলৈ মন নাযায়। আমাৰ এওঁহে একেবাৰে বৌ চেলাই ফুৰে। বৌয়েকে বোলে তেওঁক বৰ মৰম কৰে। দেখিবলৈ মন নাযায় মোৰ। বাৰু মা, তুমি ক'ত আছা, ঘৰতে নে অফিচত গ'লা? মই পাৰ্টি এটাত আহিছোঁ ৰ। আজি অফিচ নাযাওঁ বোলো, পাৰ্টি এটাত আহিছোঁ। তাকে তোলৈ ৰাতিপুৱাৰ পৰা ফোন কৰি আছোঁ, তই আকৌ ৰিচিভেই কৰা নাই। তুমিচোন জানাই মই দেৰিকৈ উঠোঁ বুলি, ইমান ৰাতিপুৱাইনো কিয় ফোন কৰি থাকিব লাগে। আৰু মই ফ্ৰেছ হৈ আহি খাই বৈ আহি মই তোমাকতো এনেও ফোন কৰিমেই, তোমাৰ লগতেতো সকলোবোৰ কথা শ্বেয়াৰ কৰোঁ। হ'ব দিয়া, এতিয়া পাৰ্টিত আছা যদি থাকা, মই কিবা এটা খাই আহোঁ, বৰ ভোক লাগিছে। যা খাই আহ সোনকালে। আৰু মই কোৱাৰ মতে কৰিবি দেই, একো কাম বন নকৰিবি। বাচন চাচনো বেচিনতে পেলাই থৈ আহিবি, বুজিছ। কৰক কৰি মৰক, তেতিয়া এনেই বেয়া পোৱা হ'ব, তোক ঘৰৰ পৰা এনেই ওলাই যাব বুলি ক'ব, বুজিছ। বেলেগ হোৱাৰ কথা তেতিয়া নিজে নিজে ক'ব, তই একো নকৰিবি। হ'ব মা, হ'ব। মনীষা বাইদেউ, তুমি? মনীষা, মই তোমাক জগুৱাই দিম বুলি আহিলোঁ আকৌ। বহুত দেৰি হ'ল নহয়, সেইবাবে বোলো জগুৱাই থৈ আহোঁগৈ। ভোক লগা নাই জানো, কিবা এটা খাবওতো লাগে। চবেই ৰচি পুৰি খাই এতিয়া ভাত খাবলৈও হ'লহি, ভাত বনাই কৰি মোৰ হ'ল। তুমি উঠা নাই, সেইবাবে তোমাক জগুৱাবলৈ আহিছিলোঁ। কিন্তু তুমি এইবোৰ কি কথা পাতি আছা মাৰ লগত? বাইদেউ, তুমি মানে মই কাৰ লগত কি কথা পাতোঁ সেইবোৰ মনে আহি শুনি থাকাহি হা? এনেকুৱা চৰিত্ৰ তোমাৰ। মই কাৰ লগত কি পাতিছোঁ সেইবোৰ শুনি মানে মাহঁতক লগাই থাকাগৈ। কি হ'ব নহয় তোমাৰ মানে, মই যিয়ে নাপাতোঁ, তোমাৰ কি হ'ল ক'বলৈ? মোক ভাত খাবলৈ মাতিবহি নালাগে নহয়, মই নিজে যাম ভোক লাগিলে। সেইটো মানে লেচু আৰু ন, মোক মাতাৰ চলেৰে মই কাৰ লগত কি কথা পাতিছোঁ, কি নাই পাতা সেইবোৰ মানে সুধি থাকিবহি মনে। কম মানুহ নহয় দেই বাইদেউ আপুনি। মনীষা, এইবোৰ কি কথা কৈছা তুমি? মই কিয় তোমাৰ কথাবোৰ শুনি থাকিমহি? মই সোমাই আহোঁতে যিখিনি কথা পাতিছিলে সেইকণেই শুনিছোঁ, আৰু মই এফালেদি বাহিৰলৈ যাব লৈছোঁ বাৰীলৈ। বোলো বাৰীৰ পৰা শাক কেইডালমান বুটলি আনোগৈ। আৰু তোমাক তেনেকৈ কথা পাতি থকা শুনি বোলো সাৰ পালে চাগে, সেইবাবে ভাতকেইটা খাবলৈ মাতি থৈ যাওঁ। কাৰণ তুমি ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, সেইবাবেহে সোমালোঁ তোমাৰ ৰুমত। হ'ব দিয়া, বেয়া নাপাবা, মই তোমাৰ একো কথা শুনি থকা নাই, বুজিছানে। মোৰ সময়ে নাই তোমাৰ কথা শুনি থাকিবলৈ। হ'ব, মই জানো তোমাৰ কথা বাইদেউ, তুমি কেনেকুৱা মানুহ মই জানো। তুমি মনে আহি শুনি থাকাহি। মই যি পাতোঁ মনে শুনি থাকা, মই জানো নহয়। শুনি থাকা, মোৰ ক'বলৈও একো নাই। শুনিলেও শুনা, নশুনিলেও নাই। এনেও মোৰ ইয়াত বেছি দিন নাথাকোঁ। তুমি যি কৰা কৰি থাকিবা, মোক বেয়া পালেও পোৱা, ভাল পালেও পোৱা। শুনি থাকিলেও থাকা। সেইবোৰ কি কৈছা তুমি মনীষা? বেছি দিন নাথাকোঁ মানে? তুমি কি এইখন ঘৰক এতিয়াও নিজৰ বুলি ভাবিব পৰা নাই নেকি?
নিজৰ বুলি ভাবিম কেনেকৈ নিজৰ বুলি ভাবিম এইখনতো তোমালোকৰ ঘৰহে তুমি একে সকলোতে ৰাজত্ব কৰি আছা মোৰ ঘৰ বুলি মই কেনেকৈ ভাবিম নাভাবোঁ যেতিয়া মই মানে আমি দুটাই নিজেই ক'ৰবাত এক্সট্ৰাকৈ থাকিমগৈ তেতিয়াহে আমি নিজৰ ঘৰ বুলি ভাবিম আৰু সেইটো হ'বলৈ বেছিদিন নাই পিছে আমি ইয়াৰ পৰা বেছিদিন নাথাকোঁ ইয়াৰ পৰা যামেই আৰু তুমি অকলে অকলে থাকিবা যি কৰা কৰিবা মনিষা তোমাৰনো এনেকৈ কথাবোৰ ক'বলৈ ভাল লাগিছেনে এইখন মা দেউতাই বহুত মৰে হেঁপাহেৰে বনাইছে ঘৰখন আৰু দুইটা ল'ৰাৰ বাবে আৰুতো আগলৈ পিছলৈ কোনো নাই দুজন ল'ৰাকো তুমি বেলেগ কৰিব বিচাৰিছা দুইজন ককাই ভাই একেলগে থাকিলে কিমান ভাল লাগে কোৱাচোন কিমান হাঁহি মাতি থাকে দুইজন লগ হ'লে তোমাৰ কি সেইখিনি চাই বেয়া লাগে নেকি একেলগে থাকিলে কিমান ফূৰ্তি কৰি থাকে কিমান ভালকৈ থাকে তুমি অকলে থাকি ভাল পোৱা নেকি অকলে থাকিব বিচাৰিছা যে সেইবোৰ কথা মনলৈও নানিবা মনিষা এইবোৰ বেয়া কথা আমি সদায় একেলগে থাকিম দিয়া কি কথা কৈছা তুমি মই আৰু তোমাৰ লগত থাকিম তোমাৰ নিচিনা এজনী গবাৰ লগত মই থাকিব নোৱাৰোঁ নহয় মোৰ ষ্টেণ্ডাৰ্ড অলপ বেলেগ বুজিছা তোমাৰ নিচিনা মই এনেকৈ থাকিব নোৱাৰোঁ শাক বুটলি কচু বুটলি ঘৰৰ কাম কৰি মই এনেকৈ থাকিব নোৱাৰোঁ মই ষ্টেণ্ডাৰ্ড থাকি ভাল পাওঁ পাৰ্টি কৰি ভাল পাওঁ ফুৰি ভাল পাওঁ ঘূৰি ফুৰি ভাল পাওঁ ষ্টাইলত থাকি ভাল পাওঁ তোমাৰ নিচিনা মই এইবোৰ কাপোৰ পিন্ধি থাকিব নোৱাৰোঁ নহয় আৰু তোমাৰ লগত যদি মই এনেকৈ একেলগে থাকোঁ মানুহেতো এনেও তোমাকে ভাল পাব মোক বেয়াই পাব সেইবাবে মই বেলেগকৈ থাকাই ভাল আৰু এনেও মই এইখন ঘৰত থাকি বৰ হৈ গৈছোঁ তোমাৰ কথাবোৰ শুনি এই বুঢ়ীজনীৰ কথাবোৰ শুনি মই অসহ্য লগা হৈছে আৰু এই বুঢ়ীজনীকো কৈ দিবা মানে তোমাৰ শাহু মাকো কৈ দিবা মোক যি টি কথা নক'বলৈ কাৰণে আজিকালি মোক দেখিবই নোৱাৰা হৈছে যি টি কথা কৈ থাকে কওক মোক বেয়া পালে মোৰ একো ক'ব লগাও নাই কোনোবাই মোক বেয়া পাইছে মই ভালহে পাওঁ কাৰণ মই কাকো ভাল লগাবলৈ কাৰণে মই নিজে কষ্ট কৰিব নোৱাৰোঁ বুজিছাতো তুমি নিজৰ শাহুক বুঢ়ী বুলি ক'ব পাৰিছা সেইজনী জানো তোমাৰো মা নহয় নিজৰ শাহুক মা বুলি ভাবিব নোৱাৰানে বাৰু সেই শাহুজনীৰ কাৰণে সেই মাজনীৰ কাৰণেতো তুমি তোমাৰ হাজবেণ্ডজনক পাইছা তোমাৰ মানুহজনক পাইছা সেই মাজনীয়েতো তোমাৰ মানুহজনক ডাঙৰ দীঘল কৰিছে জন্ম দিছে তুমি সেই মানুহগৰাকীক বুঢ়ী বুলি ক'ব পাৰিছা নাপায় মনিষা নাপায় অইনে নুশুনিলোঁ অইনে নেদেখিলোঁ ভগৱানে দেখি আছে নহয় এইবোৰ এনেকৈ নক'বা ভাল কথা নহয় আৰু তুমি এখন নিজৰ ঘৰ বুলি ভাবিব লোৱাচোন চাবাচোন ইয়াতে তোমাৰ ভাল লাগিব হে হ'ব মোক লেকচাৰ দি থাকিব নালাগে বাইদেউ মোক লেকচাৰ দি থাকিব নালাগে যাওক আপোনাৰ নিজৰ কাম কৰকগৈ যাওক মোৰ ওচৰত ৰৈ এইবোৰ লেকচাৰ দি নাথাকিব মই সহ্য কৰিব নোৱাৰোঁ বুজিছে আপোনাৰ এইবোৰ ফাটা লেকচাৰ মই শুনি থাকিব নোৱাৰোঁ যাওক ইয়াৰ পৰা যাওক আৰু নেক্সট টাইম মোৰ ৰুমত সোমালে নক কৰি সোমাব বুজিলেতো হ'ব দিয়া মোৰ ভুল হ'ল তোমাক মাতি পেলাই অহাটোৱে মোৰ ভুল হ'ল হ'ব দিয়া তুমি যি বিচাৰিছা তাকে কৰিম সেইবাৰৰ পৰা তোমাৰ ৰুমত সোমালে মই মাত দি আহিম দিয়া বেয়া নাপাবা যোৱা ভাত বাঢ়ি থৈছোঁ তোমালৈ ভাতকেইটা খাই লোৱা গৈ যোৱা হ'ব ইমান মৰম দেখাব নালাগে ইমান মৰম দেখুওৱা মই ভাল নাপাওঁ যোৱা তুমি নিজৰ কাম কৰাগৈ মই নিজে ল'ম নহয় মই নিজে খাম ভোক লাগিব যেতিয়া মোক শিকাব নালাগে ভাইটি ক'ৰবাত যোৱা নেকি তুমি ৰ'বা আগতে প্ৰসাদকেইটা খাই যোৱা প্ৰসাদ লোৱা বৌ দিয়া প্ৰসাদ দিয়া নামঘৰত গৈছিলা মানে আজি দিয়া মই ক'তো নাযাওঁ এনেই বাহিৰত ওলাই যাওঁ বুলি ভাবিছিলোঁ অকণমান দিয়া প্ৰসাদ দিয়া বৌ তোমাক কথা এটা কওঁ বুলি ভাবিছিলোঁ আজি নামঘৰত শৰাই এখন দি থৈ আহিলোঁগৈ আৰু আহোঁতে মন্দিৰতো সোমাই আহিলোঁ তাকে মন্দিৰৰ পৰা প্ৰসাদ দিছিলে এয়া লোৱা কি কথা ক'বানো কোৱা আকৌ বৌ আমাৰ এজনীয়ে যে তোমাক ইমান বেয়াকৈ কয় তুমি কথাবোৰ ধৰি নাথাকিবা কিন্তু দেই তাইৰ হৈ মই ক্ষমা বিচাৰিছোঁ আৰু তাই তোমাক ইমান বেয়াকৈ কয় কথাবোৰ তুমি মাতিলেও কেনেকৈ কয় মই কিমান গালি পাৰোঁ তথাপিও তাই গাতে নালাগে জানানে তুমি বাৰু বেয়া পাই আছা নেকি আমাক সেই নাই কিনো কথাবোৰ কোৱা ভাইটি মই কিয় বেয়া পাই থাকিম মই সেইবোৰ কেতিয়াবাই পাহৰি যাওঁ লগতে পাহৰি যাওঁ গম পাইছা মই সেইবোৰ ধৰি নাথাকোঁ নহয় কি যে কোৱা নিজৰ ঘৰখনত হ'বলৈ কাৰোবাক কোনোবাই বেয়া পাই থাকিব পাৰে মই ধৰি নাথাকোঁ এইবোৰ কথা তুমিও সেইবোৰ পাহৰি যোৱা সেইবোৰ মই ধৰিয়ে নাথাকোঁ সঁচাকৈ বৌ তুমি বহুত ভাল চবকে ইমান মৰম কৰা চবৰ কথা ইমান বুজি পোৱা সঁচাকৈ তোমাক বহুত ভাল লাগে বৌ তোমাক বৌ হিচাপে পাই আমি সঁচাকৈ বহুত গৌৰৱ অনুভৱ কৰোঁ নিজকে আৰু মা দেউতাহঁতেও তোমাক লৈ বহুত সুখী জানানে ভাল আকৌ ভাল আমাৰ ডাঙৰ বোৱাৰী বহুত ভাল তহঁত দুটাক কথা পাতি থকা দেখি বৰ ভাল লাগিছে একে মাক পুতেকৰ দৰে কথা পাতি আছা সদায় এনেকৈ মৰমবোৰ ৰাখিবি বুজিছ মা সদায় আমি এনেকৈ থাকিম কিয়নো সলনি হ'ম বাৰু আমাৰ মৰমবোৰ এনেকৈয়ে থাকিব মা আপুনি প্ৰসাদ লওক মা গোসাঁই ঘৰৰ পৰা আহিছোঁ তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে বোৱাৰী কিন্তু কি মা কিন্তু ইয়াৰ ঘৈণীয়েকৰ ওপৰতহে মোৰ বিশ্বাস নাই তই অলপ
ঘৈণীয়েৰক বুজাবিও বাবা, অলপ বুজাবি। তাই অলপ সলনি হ'বলৈ শিকাবি তাইক। তই অলপ বুজাব পাৰ নহয়, নিজৰ গিয়েকে কি ঘৈণীয়েকক বুজাব নোৱাৰে নেকি? অলপ বুজাবি তাইক। ঘৰৰ মানুহৰ সৈতে অলপ মিলা প্ৰীতিৰে চলিবলৈ দিবি। এখন কামটো নকৰে নালাগে বাৰু, কিন্তু অলপ মিলা প্ৰীতিৰে মৰম চেনেহেৰে কথা ক'ব নোৱাৰেনে? ইমান বেয়াকৈ কথাবোৰ কয়, ইমান আকাই ইতে মানে ডাইৰেক্ট কথাবোৰ কয়। ইয়াকে শিকি আহিছেনে তাই মাকৰ ঘৰত? ভালকৈ ব্যৱহাৰখিনিও শিকি নাহিলে, কাম বনটো নিশিকিলে, ভালকৈ ব্যৱহাৰখিনিও নিশিকিলে। বৌয়েৰ এজনীক কেনেকৈ কথা ক'ব লাগে সেইটোৱে নাজানে। শাহু বুলি মোকেই নেমানে আৰু বৌয়েককনো কি মানিব? মাও মোৰে অসহ্য লগা হৈছেও তাইক লৈ। মই কি বুজামনো? মোৰ কথাই নুশুনেচোন। মইনো কেনেকৈ বুজাম মা? একেবাৰে নুশুনে। তহঁতে অলপ বুজাবি যি পাৰ, মই নোৱাৰোঁ তাইক বুজাবলৈ। তাই কথাবোৰ একেবাৰে বুজিবলৈ চেষ্টা নকৰে মা, একেবাৰে বুজিবলৈ চেষ্টা নকৰে। হ'ব দিয়ক মা, লাহে লাহে বুজিব নহয়, সৰু হৈ আছে এতিয়া, লাহে লাহে বুজিব দিয়ক। ঘৰৰ দায়িত্ব ল'ব পৰা হ'বগৈ চাবচোন। নহয় বোৱাৰী, যি মূলা বাঢ়ে বোলে দুপাততে চিন, বুজিছা? এতিয়া তাই সৰু ছোৱালী নহয়, বিয়া হৈ আহিল, এতিয়া MA পাছ BA পাছ কৰি আহিছে। সৰু ছোৱালী হৈ আছে নেকি তাই ঘৰখনৰ দায়িত্ব ল'ব পৰা হোৱা নাই? পঢ়ি শুনি যদি নিজৰ ঘৰখনৰ মানুহবোৰৰ সৈতে মিলি চলিব নাজানে, তাই পঢ়া শুনাৰ মূল্যনো কি? এইবিলাক কি ক'ম আৰু, সেইকাৰণে কৈছোঁ তাক। সিহে বুজাব পাৰিব আৰু কোনেও বুজাব নোৱাৰে। নিজৰ ঘৈণীয়েকক গিয়েকেহে বুজাব পাৰে, বুজিছ বাবা? আৰু কোনেও বুজাব নোৱাৰে। ঘৰখন দুটাই ল'ৰা তহঁতে, আৰু আগলৈ বুলিবলৈ নাই, পিছলৈ বুলিবলৈও নাই। মোৰ দুটাই ল'ৰা, দুয়োটাই যদি মিলা প্ৰীতিৰে নচল, আমি কেনেকৈ জীয়াই থাকিম? কি শান্তিৰে জীয়াই থাকিম কচোন? তহঁত দুটাই মিলা প্ৰীতিৰে মৰম চেনেহেৰে থাকিলেহে আমাৰ ভাল লাগিব। কিন্তু তাই কথাবোৰ এনেকুৱা যেন তাই ইয়াত থাকি ভালেই নাপায়, কাৰো লগত মিলিবই নোখোজে, কাকো ভালকৈ কথাই নকয়। এনেকৈ হ'লে কেনেকৈ হ'ব বাবা কচোন? তই অলপ বুজাবি। বা পিতেকক মানে পূৰা পাঠ পঢ়াই আছে নহয় জানো? মই নথকা সুবিধাটো পাবহে লাগে আৰু। অকণমান কি ওলাই গ'লোঁ, পূৰা পাঠ পঢ়াই আছে আৰু কথা লগাই আছে আৰু চবেই মিলি, নহয় জানো? মনীষা, এইবোৰ কি কথা কৈ আছা তুমি? কি কৈছা তুমি? তুমি কি কৈছা? মোক কি কথা কৈছোঁ সেইটো তুমি মোক আকৌ সুধিছা? তোমালোকক যি অৱস্থাত দেখিছোঁ, যি কথা শুনিছোঁহি, সেইটোৱেতো ক'ম ন? মই নিজে দেখিছোঁ যেতিয়া এইটো কমেই আকৌ। তোমাক কথা লগাই মানে মোৰ পৰা আঁতৰাব বিচাৰিছে তেওঁলোকে। মই নাথাকিলোঁ বুলি, মই ঘৰত নাই বুলি গম পাইছে, পূৰা কথা লগোৱাত লাগি গৈছে। মই নিজ কাণে আহি শুনিছোঁহি, দেখিছোঁহি। মই সেইটো কথা ক'বলৈ নোৱাৰোঁ নেকি কিবা? মাহঁতে মোক একো কথা লগোৱা নাই, যিবোৰ সঁচা সেইবোৰহে কৈছে। মই নিজে দেখি থকা নাই জানো? মই কি সৰু ল'ৰা ছোৱালী নেকি মোক কথা লগাবলৈ? মই কি একো বুজি নাপাওঁ বুলি ভাবিছা নেকি তুমি? হ'ব মই জানো, কাণ ভৰাই থৈছে তোমাৰ পৰা। মনীষা, তুমি এনেই ভুল বুজিছা। তোমাক কোনেও বেয়া পাই থকা নাই নহয়, একো কোৱা নাই তোমাৰ বিষয়ে। কিয়নো ক'ব বাৰু কোৱাচোন? আমাৰ ঘৰখন মিলেৰে থকাটোৱেতো সকলোৱে বিচাৰে, তোমাক আকৌ বেয়া কৰিব কিয় বিচাৰিম বাৰু কোৱাচোন? হ'ব মই জানো, তোমাৰ কথা মই ভালকৈ জানো, বুজিছা? তুমিতো 1 নম্বৰ, একেবাৰে কথা লগোৱাত এক্সপাৰ্ট। মই জানো, চবকে ভালৰি লগাই ভাল দেখাই মোক সকলোৰে আগত বেয়া কৰিছা, আৰু তাতকৈ কি কৰিছা তোমাৰ কথা মই জানা আছে। তুমি মোক একো লেকচাৰ নিদিলেও হ'ব বাইদেউ, একো লেকচাৰ নিদিবা তুমি মোক। সৰু বোৱাৰী, অলপ কথাবোৰ চাই চিতি ক'বা। মই ধৈৰ্য ধৰি শুনি আছোঁ, এইটো তাৰ অৰ্থ এইটো নহয় যে মই একো তোমাক ক'ব নোৱাৰোঁ। তুমি এনেকৈ কথা ক'ব নোৱাৰিবা, বুজিছাতো? অলপ নিজকে সলনি কৰা। কি সলনি কৰিব লাগে মা? মই নিজকে কি সলনি কৰিব লাগে? আপোনালোকৰ কাৰণে মই এতিয়া নিজকে মানে সলনি কৰি দিব লাগে? আপোনালোকে যেনেকৈ নচাব মই তেনেকৈ নাচি থাকিব লাগে? কথা ক'বলৈ আহিছে এনেকৈ মোলৈ খঙত কথা নক'ব মোক, বুজিছে? এনেকৈ নাচাব মোলৈ, কথা বেয়া হৈ যাব কিন্তু। মনীষা, তুমি কাক তেনেকৈ কথা কৈছা তুমি গম পাইছানে? মই ভালকৈ গম পাইছোঁ, তোমাৰ মাক কৈছোঁ, বুজিছা? তোমাৰ মাৰক কৈছোঁ, যিজনী মানুহে মোক কোনোদিন ভাল পাবই নোৱাৰিলে আৰু ভাল নাপায়ো, মই ভালকৈ জানো, সেই মানুহজনীক কৈছোঁ, বুজিছা? আৰে তোমাক কেনেকৈ ভাল পাব? তুমি ভাল পোৱা কাম কৰিছা কি? মই মানে এতিয়া কৰাবোৰ চব বেয়াই হয়। মই চব বেয়া কামেই কৰোঁ মানে। তোমাক বেয়া কাম কৰা বুলি কোৱা নাই বোৱাৰী, খালি তুমি অকণ কথাবোৰ ভালকৈ ক'বা, সেইটোহে লাগে আমাক। অলপ মৰমীয়াল হোৱাচোন, ইমান কথাবোৰ এনেকৈ কিয় কোৱা? সকলোৰে সহ্য নহয়। ভাল মাত দিব নোৱাৰানে তুমি? এজনী পঢ়া শুনা ছোৱালী হৈ সেনেকৈ কথা কয় জানো? হ'ব আপোনালোকে মোক শিকাবলৈ আহিছে। কথা কেনেকৈ ক'ব লাগে, কি কৰিব লাগে মই জানো, মোক শিকাব নালাগে। কাক কেনেকৈ কি কয় মই সকলোবোৰ জানো, বুজিছে? উস্তাদি মাৰিব আহিছে। আপোনালোকৰ নিচিনা মানুহক এনেকৈ ব্যৱহাৰ কৰিব লাগে, তেতিয়াহে আপোনালোকে কথাবোৰ বুজি পাব, বুজিছে? বোৱাৰী, দেউতা আপুনি কিয় উঠি আহিলে? দেউতা বিচনাৰ পৰা কিয় উঠি আহিলে? আপোনাক ডক্টৰে ৰেষ্ট ল'ব দিছে। দেউতা ব'লক, আপুনি শুই দিয়ক গৈ, ব'লক। ৰ'বা বোৱাৰী, এইখন ঘৰত ইমান অশান্তি হৈ থাকিলে মই কি শান্তিত ৰেষ্ট ল'ম? কি শান্তিত মই শুই থাকিম?
ইমান সময়ৰ পৰা তোমালোকৰ কথাবোৰ শুনি শুনি মোৰ মূৰটো গৰম হৈ গৈছেগৈ এনেকুৱা ব্যৱহাৰ সৰু বোৱাৰী তুমি তুমি কাক কেতিয়া কি ক'ব লাগে কি কথা ক'ব লাগে সেইবোৰ সকলোবোৰ জানা হয়নে সকলোবোৰ জানো কৈ থাকা কিন্তু তোমাৰ নিজৰ শাহুক নিজৰ মানুহজনক বৌয়েৰক ঘৰখনৰ সকলোবোৰ মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে কেনেকৈ কথা ক'ব লাগে সেইটোহে নাজানা তুমি ন সেই অহা দিনাৰ পৰাই মই দেখি আছোঁ তোমাৰ ব্যৱহাৰ পাতি একো নকওঁ বুলি থাকোঁতেও নোৱাৰিলোঁগৈ আৰু তুমি সলনি কেতিয়া হ'বা বোৱাৰী ঘৰখনত কিয় ইমান হুলস্থুল কৰি থাকা ঘৰখনৰ মানুহৰ লগত কিয় মিলি থাকিব নোখোজা তুমি সেনেকৈ থাকিলে ঘৰখন কি বিলাই হ'ব কোৱাচোন তুমি অকণমান কথাবোৰ লাহে ধীৰে ক'ব নোৱাৰানে অলপ মৰমত ক'ব নোৱাৰানে বোৱাৰী হয় দিয়ক আহক আপোনাৰে কমি আছিলে ইয়াত আপুনিও কওক এতিয়া কি ক'ব আপোনাৰ ভাষণ শুনিবলৈ মই ৰৈ আছোঁ সকলোৱেতো ভাষণ দি উঠিলেই আপোনাৰ ভাষণো দিয়ক বোৱাৰী তুমি শহুৰক এনেকৈ কথা কৈছা সেইজন তোমাৰ শহু দেউতা হয় তুমি এনেকৈ কথা ক'বলৈ কোনো বেয়া লগা নাই হা হ'ব বোৱাৰী হ'ব সেনেকুৱা কথা তোমাৰ পৰা শুনিম বুলি আশা কৰা নাছিলোঁ মৰিলোঁ হ'ব আপুনি কেনেকুৱা ধৰণৰ মানুহ মোৰ জনা আছে আপুনিতো আৰু সকলোৰে হেড অফ দ্য ডিপাৰ্টমেণ্ট আপুনিতো আৰু সাংঘাতিক মনে চব শুনি থাকে আৰু এতিয়া মোক ক'বলৈ আহিছে নহয় জানো শুদ্ধটো বিচাৰ কৰিব নোৱাৰে মোৰ কথা যে কেনেকৈ লগাই আছে আপোনাৰ পিতেকক সেইটো ক'ব লাগে নে নালাগে হা সেইটো ক'ব নালাগে মোৰ বিষয়ে মানে আহি মোক লেকচাৰ দিব আহিছে আপোনালোকৰ লেকচাৰ শুনিবলৈ মোৰ কোনো ধৈৰ্যও নাই সময়ো নাই কথা ক'বলৈ আহিছে ডক্টৰ ওচৰত লৈ যাব লাগিব কি হৈছে বা ডক্টৰ ওচৰত লৈ যাওঁ দেউতা ডক্টৰ কি হৈছে দেউতাৰ কওকচোন কি হৈছে দেউতাৰ ঘপককৈ পৰি গ'ল বুকু বিষাইছে বুলি কৈ তেনেকৈ ৱালত মাথাটো লাগিয়ে গ'ল ডক্টৰ কি হৈছে মানে ডক্টৰ দেউতা হুচ কেতিয়া আহিব ডক্টৰ কি হৈছে দেউতাৰ শুনক মিষ্টাৰ বৰুৱা তেখেতৰ হাৰ্ট এটেক হৈছে মাইনৰ হয় তথাপিও তেওঁ হাৰ্টৰ পেচেণ্ট হয় ন অলপ পাৰিলে ঘৰৰ টেনশ্যনৰ পৰা অলপ দূৰত ৰাখিব আৰু 2-3 ঘণ্টা লাগিব হুচ আহিবলৈ কাৰণে তেওঁ ৱালত পৰি যোৱাৰ কাৰণে মূৰটো কষ্ট পাই ফাটি গৈছে আৰু হাৰ্ট এটেক আহিছে মাইনৰ তেওঁক অলপ ভাল পৰিৱেশত ৰাখিবলৈ চেষ্টা কৰিব হাঁহি মাতি অলপ মুকলি পৰিৱেশত ৰাখিবলৈ চেষ্টা কৰিব তেওঁ যাতে কোনো টেনশ্যন নহয় কোনো ধৰণৰ ষ্ট্ৰেছ নহয় তেওঁ এইবোৰ চিন্তাৰ কাৰণে বা কিবা হাই কাজিয়া কিবা হুলস্থুল তেওঁৰ ওচৰত একেবাৰে নকৰিব কাৰণ হাৰ্টৰ পেচেণ্ট ন হাৰ্ট এটেক আহিলে এইবাৰতো মাইনৰ হৈছে কিন্তু নেক্সটবাৰ অলপ ৰিস্ক আছে সেইবাবে অলপ ভাল পৰিৱেশত ৰাখিবলৈ তেওঁক চেষ্টা কৰিব ভাল হ'ব তেওঁ অলপ সময় ৰ'ব মই মেডিচিন দিছোঁ আৰু মই শ্লিপ এখন লিখি দিওঁ এইখিনি মেডিচিনো লৈ আহক ট্ৰিটমেণ্ট সি সোনকালে আৰম্ভ কৰিব লাগিব ঠিক আছে ডক্টৰ মোক দিয়ক মই মেডিচিনখিনি লৈ আহিমগৈ ৰ'ব এখন লিখি দি আছোঁ বাবা আহিলি হস্পিটেলৰ পৰা কি হৈছে দেউতা ভাল পাইছেনে আমিও যাওঁ আমাকো লৈ ব'ল হস্পিটেললৈ আমাকো লৈ ব'ল কি হৈছে দেউতাৰ হুচ আহিছেনে কথা কৈছেনে হেৰি দেউতা ভাল পাইছেনে কি হৈছে বুলি কৈছে ডক্টৰে ভাল পাইছেনে নাই এতিয়া অলপ এইবাৰ আমিও যাম আমাকো লৈ ব'লক হস্পিটেললৈ আমি ঘৰত কি শান্তিত থাকিম বাৰু আমাকো লৈ যাওকচোন দেউতাৰ ওচৰত মা দেউতাই ভাল পাইছে তোমালোকে চিন্তা নকৰিবা অলপ ভাল পাইছে তেওঁ অলপ মাইনৰ হাৰ্ট এটেক আহিছিল বুলি কৈছে ডক্টৰে আৰু ৱালত মাথাটো লগাৰ বাবে মাথাটো বহুতখিনি কষ্ট পাইছে ভাল পাইছে এতিয়া হুচ আহিছে মেডিচিন অলপ কিনি কৰি দি থৈ আহিছোঁ ট্ৰিটমেণ্ট কৰি আছে জেঠাই ল'ৰাটো আছে যে সেইবাবে আমি বোলো কিবা কিবি খাবলৈ কাৰণে লৈ যাওঁ তোমালোকে কিবা এটা বনাই থৈছানে কিবা এটা বনোৱাকৈ যোৱা আমি হস্পিটেললৈ লৈ যাম আৰু মা ডক্টৰে কি কৈছে জানা ডক্টৰে কৈছে দেউতাক ভাল এটা পৰিৱেশত ৰাখিবলৈ কাৰণে বহুত টেনশ্যন আৰু হুলস্থুলত ৰাখিব দিয়া নাই টেনশ্যন আৰু হুলস্থুলত ৰাখিলে দেউতাৰ এইবাৰ বোলে মেজৰ হাৰ্ট এটেক আহিব পাৰে আৰু এইবাৰ হাৰ্ট এটেক আহিলে দেউতাৰ কাৰণে বহুত প্ৰব্লেম হ'ব সেইবাবে ভাল এটা পৰিৱেশত হাঁহি ফূৰ্তিৰ পৰিৱেশত ৰাখিব দিছে তোমালোকেনো কিয় হুলস্থুলখন কৰি থাকা ঘৰত অলপ হুলস্থুল কমাই কৰিবাচোন দেউতা নহ'বা আকৌ এনেকুৱা হ'ব মা আকৌ এনেকুৱা হ'ব এইবাৰ কিন্তু দেউতাক বচোৱাটো বহুত টান হ'ব
আমি হুলস্থুল কৰোঁ নেকি হা আমি হুলস্থুল কৰোঁ নেকি ঘৰখনত হুলস্থুল কৰিব আমি বিচাৰোঁ নেকি আগৰ পৰা মই সৰুৰ পৰা তহঁতক কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ ঘৰখনত কিমান হুলস্থুল কৰিছিলোঁ হা যিমান যি হ'লেও মই এটা টানকৈ কথা নকওঁ তহঁতক আৰু এতিয়া ইয়াৰ ঘৈণীকে আহি সেই ঘৰখনত নষ্ট কৰি পেলাইছে পৰিৱেশটো মোৰ মানুহজনৰ হাৰ্টৰ প্ৰব্লেম আছে বুলি জানিও তাই ইমান ডাঙৰকৈ কথা কয় শহুৰকক কেনেকৈ কথা ক'ব লাগে সেইটোও তাইৰ জ্ঞান নাই ইয়াৰ কাৰণেই হৈছে সকলোবোৰ ইয়াৰ কাৰণেই হৈছে ই এনেকুৱা এজনী ছোৱালী পচন্দ কৰিলে আৰু আমিও একো নাভাবা নিচিন্তাকৈ তাইক বোৱাৰী কৰি লৈ আহিলোঁ আৰু এতিয়া পস্তাইছোঁ মোৰ মানুহজনৰ যদি কিবা হ'ব লগা হয় নহয় তোকো মই সোধাই নেৰোঁ সৰু বোপা চাই ল'বি মা এইবোৰ কি কৈছে আপুনি ভাইটিৰনো গাত কি দুখ ভাইটিক এনেই কিয় গালি পাৰিছেনো মা ভাইটিয়েতো দেউতাৰ এনেকুৱা হোৱাটো বিচৰা নাই ভাইটিয়ে হ'বলা দেউতাক ভাল নাপায় মা এনেই এইবোৰ নক'বচোন সিওতো কষ্ট পাই আছে দেউতাৰ এনেকুৱা হোৱাৰ কাৰণে তাক এনেই কিয় গালি পাৰিছেনো নহয় বোৱাৰী নহয় তুমি একো নাজানা ইয়াৰ কাৰণেই হৈছে কোন গিৰিয়েকে ঘৈণীয়েকক চম্ভালিব নোৱাৰেহে তই যে তাইক বুজাব নোৱাৰ তাইক কিয় একো নকওঁ তই একো ক'ব নোৱাৰ কিয় হা তই কাম এটা কৰ নহ'লে ইয়াৰ পৰা তহঁত দুটা ওলাই যা বেলেগত থাকগৈ আমাৰ লগত তহঁত থাকিব নালাগে তাইক লৈ তই বেলেগে থাকগৈ নহ'বা দেউতাৰ ঘৰত অহাৰ পিছত আকৌ দেউতাৰ এনেকুৱা হ'ব মই দেউতাক হেৰুৱাব নিবিচাৰোঁ তহঁত যাগৈ তহঁত ঘৰৰ পৰা ওলাই যা মই তহঁতক উলিয়াই দিছোঁ ওলাই যা তহঁত দুটা নালাগে মোৰ ঘৰত থাকিবলৈ মা এইবোৰ কি কৈছা তুমি বাৰু নহয় ডাঙৰ বাবা মই যি কৈছোঁ ঠিকে কৈছোঁ মই ভাল সিদ্ধান্তই লৈছোঁ ইহঁত আৰু ইয়াত থাকিব নালাগে নহ'বা বাপেৰৰ কাৰণে বহুত প্ৰব্লেম হ'ব পাৰে মই আৰু ৰিস্ক ল'ব নোৱাৰোঁ ইহঁতে ওলাই যাওক ইহঁত দুটা ইয়াৰ পৰা ওলাই যাওক যা বুলি কৈছোঁ আজিয়ে তই ঘৈণীয়েৰক লৈ ওলাই যা এইখন ঘৰত আৰু তহঁত থাকিব নালাগে দুইটা বেলেগত থাকগৈ আমাৰ পৰা আঁতৰত থাকগৈ মা হ'ব মা হ'ব আমি যদি আঁতৰত থাকিলে তোমালোক সুখী হ'ব পাৰা তাকে কৰিম দিয়া আৰু মই তাইক বুজাবই নোৱাৰোঁ মোৰ কথাই নুশুনে হ'ব দিয়া মই তাইক বুজাবলৈ চেষ্টা কৰিম আৰু দেউতা সুস্থ নোহোৱালৈকে মই এইখন ঘৰলৈ নাহোঁ আৰু তাইকো নানো এইখন ঘৰলৈ মা চিন্তা নকৰিবা কিন্তু দেউতা সুস্থ হৈ লওক তাৰপিছতহে যাম মই মা মা চোৱাচোন আজি আমাৰ ৰুমটো কেনেকৈ সজালোঁ তুমি অহা দিনাখন যে ৰুমটো বেয়া হৈ আছিলে হয়নে আমাৰ ঘৰটো কেনেকুৱা লাগিছে মা মানে আমাৰ ঘৰটোতো বাৰু দেখিছা তুমি আহি গৈছা এতিয়া ৰুমটো চোৱাচোন কি ধুনীয়াকৈ সজাইছোঁ ভাল লাগিছেনে নাই মা এইখন নতুনকৈ বিচনা ল'লোঁ তুমি আকৌ কালিলৈ মানে আহিবাচোন এবাৰ মই অকলেহে আছোঁ এইটো জানো ইমান দেৰি কৰে যে আজিকালি অফিচত একে সন্ধিয়া মানে আগতেতো ভাটিবেলা ঘৰ পায়হি আজিকালিচোন অফিচৰ পৰা আহোঁতে ৰাতি হৈ যায় সন্ধিয়া লগা পিছতহে আহি পায়হি মই অকলে থাকোঁ অকলেও বেয়া নালাগে বাৰু তথাপি তুমি আহিবাচোন তুমি আহি থাকিবাহি ভাল লাগিব ন মা আমি দুজনীৰ পৰা পাৰ্টি কৰিম ফুৰিবলৈ যাম এতিয়াৰ পৰা আৰু কোনো টেনশ্যন নাই মই নিজৰ মতে থাকিব পাৰিম আহিবাচোন মা বৰ ভাল লাগিছে মাজনী বৰ ভাল লাগিছে দেখোন জয়নাখন ৰুমটো ইমানকৈ চিডিল কৰাই নাছিলি আৰু হ'ব দে এতিয়া লাহে এটাকে বস্তু লৈ থাকিবি আৰু এতিয়া আৰু চিন্তা নাই দুইটা বেলেগ হ'লি যেতিয়া এতিয়া নিজৰ মতে কাপোৰ কানি পিন্ধিব পাৰিবি নিজৰ মতে ঘূৰিব পাৰিবি খাব পাৰিবি এতিয়া আৰু কোনো টেনশ্যন নাই বহুত ভাল হ'ল আৰু আমিও কিবা কিবি লাগিলে দি কৰি থাকিম আৰু জোঁৱাইটো আছেই ইমানখিনি ইনকাম কৰে এতিয়া তেওঁৰ পইচা সোপা ঘৰত নিদিলেও হ'ব তহঁতে সাঁচি যাব পাৰিবি পইচা আৰু এতিয়াৰ পৰা আৰু আমি গৈয়ে থাকিবগৈ পাৰিম কথা নাই যাম দে কালিলৈকে যাম ৰাতিপুৱাই যাম আমি দিনটো ওলাই যাম ফুৰিম আৰু সন্ধিয়া ৰাতি থাকিম দে ৰাতি থাকি পিছদিনাখন আহিম হ'ব ভাল লাগিছে দে বিছনাখনো বৰ ভাল লাগিছে কিমান ল'লে মা পৰহিলৈ যাব নালাগে দুদিনমান থাকাকৈ আহাচোন নহ'বা পাপাকো লৈ আহা পাপাও থাকি ভাল পাব ন ইয়াততো 3টামান ৰুম আছেই 3টা ৰুম তোমালোক থাকিব পাৰিবা ধুনীয়াকৈ ন আৰু এইকেইটা ৰুমতো ডাঙৰ বিচনা ল'লোঁ নহয় এইখন আজি আনিছোঁ আৰু এইখন কিমান ল'লে জানো বিকাশক সুধিব লাগিব পাহৰিছিলোঁ মই টোটেল মেট্ৰেছ লৈ বহুতখিনি লৈছে বাৰু চব একেলগে অৰ্ডাৰ দি আনিছোঁ নহয় বেডশ্বীট চেডশ্বীট চব আনিছোঁ আৰু এইখন মই যে বহি আছোঁ এইখনো আনিছোঁ বিচনাৰ লগতে বহুতখিনি লৈছে মই আহি সুধি পেলাই জনাম দিয়া আহিবা তুমি আহিলেতো এনেও গম পাবাই আহিবা আমি কালিলৈ ফুৰিবলৈ যাম দিয়া আমি চিনেমা এখন চাই আহিমগৈ দিয়া কালিলৈ মা আহিবা হা নাহা নকৰিবা কিন্তু হ'ব দে যাম এতিয়া ৰাখোঁ দে মোৰ কাম এটা আছে মানে তোৰ এতিয়াতো টেনশ্যন নাই কাম কৰিলেও কৰিবি নকৰিলেও নাই নিজৰ মতে থাকিব পাৰিবি মোৰতো তেনেকুৱা নহয় ঘৰখন আছে নহয় পাপাইৰক বনাই খুৱাব লাগিব তোৰতো আৰু জোঁৱাই ওলাই গ'ল আৰু ৰাতিহে ঘৰ সোমাবহি এতিয়া বিন্দাছ থাক আৰু হ'ব দে সিহঁতৰ ঘৰলৈ ফোন চোন কৰিছ নেকি আকৌ নাই কোনে ফোন চোন কৰি থাকে নাই কৰা মই
তেওঁ কৰিছে চাগে নকৰাকৈ থাকিবনে আৰু এনি টাইম আৰু বৌ বৌ মা মা দেতা দেতা দাদা দাদা এনেকৈয়ে থাকিব সিহঁতলৈ মনত পেলাই পেলাই এনি টাইম দুখ কৰিয়ে থাকিব খং উঠি যায়গৈ কিমান যে মোক ক'ব একেবাৰে কিবা এটা ক'লে একে লাগিয়ে যায় গোটেইটো কি হৈছে জানো বেছি খিংখিঙীয়া হৈ গৈছে কথা ক'বই নোৱাৰি জানানে মা একেবাৰে খং উঠিয়ে যায় তেওঁৰ লগতে আৰু একে বৌয়েকহঁতলৈ বৌয়েক বোলে বৰ ভাল একে বৰ কেয়াৰ লয় মই এতিয়া কেয়াৰ নলওঁ সময়মতে টিফিন বনাই নিদিওঁ ইছ ৰাম তেওঁ হাত ভৰি নাই জানো মা কোৱাচোন তেওঁ জানো কিবা এখন কৰিব নোৱাৰে টিফিনটো নিজেওতো বনাই ল'ব পাৰে মই ইমান সোনকালে উঠিব পাৰোঁ নেকি বাৰু কোৱাচোন মা সেইকাৰণে কৈছোঁ কাম কৰা মানুহ এজনী বিচৰা কাম কৰা মানুহজনীয়ে বিচাৰি পোৱা নাই এতিয়ালৈকে মই ইমান কাম কৰিব নোৱাৰোঁ জানেই বিচাৰিম বুলি কৈছে বাৰু তথাপিও আজি আৰু নিজে বনাই লৈ গৈছে মোলৈও বনাই থৈ গৈছে আৰু মা সা সম্পত্তিবোৰ কি হ'ব এনেকৈ এৰি দিম নেকি কিয় এৰি দিবি আকৌ কিয় এৰি দিবি কেইদিনমান যাওক ৰ তহঁতে ভালকৈ ছেটেল হৈ লওঁচোন বস্তু বাহনিবোৰ ঠিক ঠাক কৰি অলপ দিন 2-3 মাহমান থাকি ল তাৰপাছত লাহে লাহে জোঁৱাইক শিকাবি আকৌ জোঁৱাইক ক'বলৈ দিবি ভাগ বতৰা কৰিব দিবি আকৌ গোটেই ঘৰ দুৱাৰটো সিহঁতে পাবই সা সম্পত্তিবোৰ আকৌ তহঁতকো দিব লাগিব সমান সমান ঘৰৰো আধা অংশ তহঁতক দিবই লাগিব পইচাটো উলিয়াই দিব ঘৰটো সিহঁতে ল'ব পইচাটো উলিয়াই দিব তহঁতক আৰু তহঁতে তেতিয়া সেয়া পইচা পাতিয়ে নিজকে ঘৰ চৰ কিনি মাটি চাটি কিনি ঘৰ চৰ বনাব পাৰিবি কিমান ডাঙৰকৈ গাড়ী ল ডাঙৰকৈ ঘৰ বনাওঁ তেতিয়া বনাই থাকিবি আৰু সম্পত্তি বিচাৰিবি আকৌ কিয় এৰি দিবি হয় দিয়া মা তুমি ঠিকেই কৈছা আমাৰ এইটো কথা ক'বই নোৱাৰি জানানে তুমি আহি এবাৰ বুজাবাহিচোন হ'ব দে মই কালিলৈ গৈ আছোঁ দে হ'ব দিয়া এতিয়া ৰাখোঁ মা অঁ ৰাখ তোমাৰ কথা পাতি হ'লে নাই পিছে অঁ তুমি আহিলা অঁ কিমান সময়ত আহিলা মই গমেই নাপালোঁ বহুত সময় হ'ল নেকি ক'ত গম পাবা মাৰ লগত কথা পতাৰ পৰা আহৰি পালেহে তুমি গম পাবা কোন আহিছে কোন নাই কিমান সময়ত আহিছোঁ কিমান সময়ত নাই এনি টাইমচোন ফোনটোতে লাগি থাকা এনি টাইম মাৰ সৈতে কথা পাতি থাকা কিয়নো তেনেকৈ কোৱা মায়ে জানো আমাৰ কিবা বেয়াটো বিচাৰে নেকি ভালটোৱেতো বিচাৰে ন আৰু মাকৰ লগত কথা পতাটো কিবা ভুল নেকি শুনাচোন মা বোলে কালিলৈ আহিব তুমি ছুটি ল'ব পাৰিবা নেকি বাৰু কালিলৈ আমি ফুৰিবলৈ যাম দিয়া চিনেমা এখন চামগৈ বুলি ভাবিছিলোঁ ছুটি লোৱা দিয়া আমি চিনেমা চাবলৈ যাম এতিয়াৰ পৰাতো আৰু বিন্দাছ ন আমি য'ত যাওঁ যি কৰোঁ কাকো একো উত্তৰ দিব নালাগে আমি নিজৰ মতে থাকিব পাৰিম কালিলৈ ফুৰি আহোঁ দিয়া ব'লা না ছুটি লোৱা না অফিচৰ পৰা চব থাকা তুমি যি বিচাৰিছিলা সেইটোতো হ'লেই আৰু এতিয়া উল্টা পুল্টা কথা কৈ মোৰ মাথাটো খাই নাথাকিবা বুজিছা মোৰ দেউতাৰ অসুখ মই যাব পৰা নাই মই ঘৰখনৰ পৰা তোমাৰ কাৰণে বাহিৰ হ'লোঁ মায়ে মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে হা ইমানতো তোমাৰ লাজ হোৱা নাই এতিয়া তুমি চিনেমা চাবলৈ যোৱা তোমাৰ মাৰা আহিবই দেখোন মাৰ লগত যোৱা মই কিয় যাব লাগে আৰু মই ছুটি ল'ব নোৱাৰোঁ অফিচত মোৰ কাম আছে তুমি কিয় খং কৰি থাকা এনি টাইম তোমাৰ মায়ে উলিয়াই দিছে আৰু একোতো বেয়াও হোৱা নাই ন আমিতো নিজৰ মতেও লাইফটো জীয়াব লাগে ন আমাৰ নিজৰ ভৱিষ্যতৰ কথা নাই নেকি আমাৰ যেতিয়া ল'ৰা ছোৱালী হ'ব ল'ৰা ছোৱালীৰ কথা আছে আমি নিজেই পইচা পাতি সাঁচিব লাগিব ঘৰ দুৱাৰ বনাব লাগিব আমাৰতো নিজস্ব এনেও কিবা লাগিবই আমিতো এনেও একেলগে সদায় থাকিব নোৱাৰোঁ এতিয়াতো ভালেই হৈছে ন এতিয়া তুমি পইচা পাতিও তেনেকৈ তোমাৰ খৰচ নহ'ব আমি সাঁচিব পাৰিম তুমি কিয় এনেই খংবোৰ কৰি থাকা কোৱাচোন বাৰু আৰু দেউতা অসুখ হৈছে দাদা আছে দেখোন দাদাইতো চাব নহয় গোটেই ঘৰ চৰটো দাদাই পাইছে দাদাই আৰু দেউতাক চাব নোৱাৰিবনে হ'ব মোৰ তোমাৰ লগত এইবোৰ কথা পাতিবলৈ এনেও অলপো মন নাই তুমি যি কৰা কৰি থাকা মোৰ সময় নাই বুলি কৈছোঁ সময় নাই আৰু কিবা বনাইছে যদি দিয়া ভোক লাগিছে খাওঁ আৰু এইবোৰ কথা কৈ নাথাকিবা মোক কিবা বনাইছা মানে কি কিবা বনাইছা কি বনাম মই তোমাক কৈ থকা নাই নেকি কাম কৰা মানুহজনী চোৱা বুলি মই এইবোৰ বনাই কৰি থাকি ভাল নাপাওঁ জানাই দেখোন মই একো বনোৱা নাই কি একো বনোৱাই নাই এতিয়ালৈকে ঘপককৈ বিচাৰিলে কাম কৰা মানুহজনী ক'ৰ পৰা পাওঁ হা তুমি নিজৰ ঘৰত দুটা মানুহৰ কাৰণে ভাত চব্জিকেইটাও বনাব নোৱাৰা কি কৰি থাকা তুমি দিনটো কি কৰিবলৈ আহিছা তুমি হে একো এটা যদি কৰিব নোৱাৰা বনাব নোৱাৰা খাম কি এতিয়া কাম কৰা মানুহজনী নোপোৱালৈকে কি আমি লঘোণে থাকিম নেকি নে মই বনাই তোমাক খুৱাব লাগিব সদায় এনেকৈ মোক কথা নকবা দেই এনেকৈ মোক মা পাপাহঁতেই কথা নকয় তুমি ক'বলৈ কোনহে হা মই বনাব নোৱাৰোঁ বুলি কৈছোঁ নোৱাৰোঁ কাম কৰা মানুহজনী বিচাৰিব দিছোঁ বিচাৰিলেই হ'ল ইমান কথা ক'ব নালাগে নহয় এনেকৈ দম নিদিবা মোক মই বনাব নোৱাৰোঁ নিজে বনাই খোৱাকৈ ভোক লাগিছে মই তোমাৰ চাকৰ নহয় তোমাক কথা কৈ লাভ আছে নেকি কিবা একো লাভেই নাই ক'ত যোৱা মৰিব যাওঁ হ'লতো বিকাশ ক'ত গ'ল বাৰু ইমান ৰাতি হ'ল এতিয়ালৈকে অহা নাই এইকেইদিন প্ৰায় ৰাতি নহা হৈছে ইমান দেৰিকৈ ঘৰ পাইহি ৰাতি পুৱাই যায় কেতিয়াবা ক'ত থাকে বাৰু ফোনটো কৰিলেও ৰিচিভ নকৰে কি হ'ব মানে ক'ত বিচাৰি যাম বাৰু এই ৰাতিখন কিয় মানুহটোৱে এনেকুৱা কৰিছে মানে অফিচৰ পৰা আহি ঘৰলৈ আহিব লাগে নাই ঘৰলৈ নাহে কি হৈছে আজি প্ৰায় এসপ্তাহ 10 দিন মানে এনেকুৱা কৰি আছে ইমান দেৰিকৈ আহে ৰাতিপুৱা আহে আৰুতো আৰু ড্ৰিংকছ কৰিব লৈছে তেওঁ আগতেতো কেতিয়াও ড্ৰিংকছ কৰা নাছিলে এতিয়া মদ খাই ঘৰলৈ আহে কাক ক'ম মই মাহঁতক কৈছিলোঁ মায়ে কৈছে
আজিকালি এইবোৰ সৰু কথা। পাপায়োতো মদ খায়, পাপায়োতো ড্ৰিংকছ কৰে, একো নহয় দে এনেকৈ ক'লে। কিন্তু পাপাটো ইমান ৰাতিলৈকে ঘৰৰ বাহিৰত নাথাকে। তেওঁ যে ইমান ৰাতিলৈকে ঘৰৰ বাহিৰত থাকে, কেতিয়াবা ৰাতিও নাহে, ৰাতিপুৱাহে আহে। ক'ত থাকে, কি হ'ব এতিয়া মানে? ক'ত বিচাৰি যাম? ক'ৰবাত বিচাৰিয়ে যাওঁ, এনেকৈ আৰু নহ'ব। ক'ত থাকে চাবগৈ লাগিব তেওঁ। আজি ভাইটিলে ইমানকৈ মনত পৰিছে, কি হৈছে বাৰু? ফোন-চোন এটাও নকৰা হ'ল। এইকেইদিন প্ৰায় ফোন কৰাই নাই। আগতেতো মাজে মাজে হ'লেও ফোনটো কৰে, ৰাতিপুৱা নকৰিলেও সন্ধিয়া হ'লেও এবাৰ ফোনটো কৰে। কি হৈছে বাৰু? এইকেইদিন যে খা খবৰ নাই, মই ফোন কৰোঁতেও ৰিচিভ কৰা নাই। কি হৈছে বা? তালৈ বৰকৈ মনত পৰিছে। মনীষাৰ কাৰণে সি এনেই কষ্ট পাব লগা হ'ল বেচেৰাটো। মাক দেউতাকৰ পৰা আঁতৰত থাকিবলগীয়া হৈছে, ঘৰখনৰ পৰা আঁতৰত থাকিবলগীয়া হৈছে। মায়ে ঘপককৈ তেনেকৈ উলিয়াই দিলে, আমি একো ক'বও নোৱাৰিলোঁ। কি ভাল, কি সুখৰ ঘৰখন কি ভেদেলি হৈ গ'ল। হে ভগৱান, সকলোবোৰ ভাল কৰি দিয়া প্ৰভু, সকলোবোৰ ভাল কৰি দিয়া। বোৱাৰী, বোৱাৰী। মায়ে মাতিছে। মা, কি হ'লনো? মা, কিবা ক'ব? আৰু ক'ত যায়নো মা? ওলাইছে যে আপুনি, ক'ৰবাত যায়? বোৱাৰী, মানে কি জানানে, আজি সৰু ভূপালে বৰকৈ মনত পৰি আছে মোৰো। কি হৈছে জানো, মনটো কিবা উগুল টুগুল লাগি আছে। সি ফোন চোনো কৰা নাই ন? আমালৈ বাৰু নকৰে তেনেকৈ, কৰিলেও মই কথা নাপাতিলেওতো তোমাৰ লগত কথা পাতে, সেইখিনি শুনিয়ে কিবা শান্তি লাগে। কিন্তু এইকেইদিন যে ফোন চোন কৰা নাই, কি হৈছে বাৰু কোৱাচোন? তুমি ফোন কৰোঁতেও ৰিচিভ কৰা নাই ন? কি হ'ব মানে? মোৰ বৰ চিন্তা লাগিছে। তাৰ কাৰণে মোৰ বহুত চিন্তা হৈছে। আমি এবাৰ গৈ আহোঁ ব'লা না বোৱাৰী, মই সেইবাবে ওলাই আহিছোঁ। সিহঁত ক'ত থাকেতো আমি জানোৱেই ন। ব'লাচোন এবাৰ গৈ খবৰটো লৈ আহোঁগৈ। বেছি সময় নবহোঁ বেছি সময়, চাম আৰু তাক গুচি আহিম ব'লা। মোৰ বৰ মনত পৰি আছে তালৈ। তাৰ মাতটোকে শুনিলেও শান্তি লাগিছিলে। এতিয়া ফোনটোও কৰা নাই সি, চোৱাচোন। মই নিজে কথা নাপাতো খং কৰি, কিন্তু তোমাৰ লগত পাতি থাকিলে শুনি থাকোঁ, সেইটোৱে ভাল লাগে মনটো। কিন্তু কি হৈছে একো ক'ব পৰা নাই। সি কিয় খবৰ খাতি এটা নিদিয়া হ'ল? ব'লাচোন বোৱাৰী, তাৰ পৰা আহোঁগৈ এবাৰ। মা, ময়ো তাকে ভাবি আছিলোঁ, মোৰো মনত পৰি আছে। কিবা হৈছে, কিয় বা ফোন চোন কৰা নাই। হ'ব দিয়ক, ময়ো যাম ৰ'ব। মই ভাতকেইটা নমাই পেলাই কাপোৰযোৰ সলাই পেলাই আহি আছোঁ ৰ'ব। আপুনি অকণ বহকগৈ, মই ওলাই আছোঁ মা। হ'ব দিয়া, বেছি দেৰি নকৰিবা কিন্তু, সোনকালে কৰা। হ'ব মা। আপোনালোকে কোন বিকাশৰ কথা কৈছে? মই ঠিক ধৰিব পৰা নাই, কাৰণ ইয়াত বিকাশ পেচেণ্ট কেইবাটাও এডমিট হৈ আছে। বিকাশ টাইটেলটো কওক। বিকাশ বৰুৱা ছাৰ, বিকাশ বৰুৱা। তেওঁ ক'ত আছে? আমাক তেওঁৰ ওচৰলৈ লৈ যাওকচোন। তেওঁ ক'ত আছে জনাওকচোন এবাৰ। আমাক হস্পিটেলৰ পৰাই ফোন কৰিছিলে, বিকাশ বৰুৱা এডমিট হৈ আছে বুলি। আৰু ৱাইফ হয়নে নহয় সুধিছিলে মোক, মোৰ নামটোও সুধিছিলে, হয়নে নহয়। ক'ত আছে তেওঁ? কি হৈছে বাৰু? আইচি গম পাইছোঁ। বিকাশ বৰুৱা আজি 11টামান বজাত এডমিট হৈছে। তেওঁ আনকনচিয়াছ হৈ আছে, পূৰা আনকনচিয়াছ। ড্ৰিংকছ কৰিছিলে বহুতকৈ, আৰু তেওঁৰ লিভাৰটো ডেমেজ হৈ গৈছে, কিডনীটো ফেইল হৈ গৈছে, এটা কিডনীটো একদম বেয়া হৈ গৈছে। মানে বহুতখিনি প্ৰব্লেম হৈছে। আপোনালোকে ৰিপৰ্টবিলাক চালে গম পাব। মই ট্ৰিটমেণ্ট আৰম্ভ কৰি দিছোঁ, এতিয়া হুচ আহিছে বাৰু। তেওঁৱে হুচ অহাৰ পিছত আপোনাৰ নাম লৈছিলে, আৰু তেওঁলোকৰ ঘৰৰ মানুহৰ মানে মাক দেউতাক সকলোৰে কথা কৈছিলে, আৰু আমাৰ কৰ্মচাৰীয়ে সকলোকে খবৰ দিছিলে। আহিলে, তেওঁ মাকহঁতো আহিছে। আপুনি হয়তো ক'ৰবাত আছিলে চাগে, সেইকাৰণে দেৰি হ'ল। কিন্তু মাক আহিছে আৰু কোনোবা ফেমিলি মানুহ আহিছে, তেওঁৰ ওচৰতে আছে। 101 চেম্বাৰটো, 101 কেবিনটো তাতে আছে, যাওক। কি কৈছে আপুনি এইবোৰ ডক্টৰ? ধৈৰ্য ধৰক মিছেছ বৰুৱা, ধৈৰ্য ধৰক। তেওঁ এতিয়া হুচ আছে বাৰু। মই সঁচাই কৈছোঁ, কিয় মিছা ক'ম। আপুনি ধৈৰ্য ধৰক, আৰু ৰিপৰ্টবোৰ মই আপোনাক দেখাম। মোৰ চেম্বাৰত আহিব আপুনি। আৰু তেওঁৰ ফ্ৰেণ্ডজনে তেওঁ উঠাই লৈ আহিছে। তেওঁ আহোঁতেই আনকনচিয়াছ হৈ আহিছে। বহুত ড্ৰিংকছ কৰে চাগে, হয়নে? আৰু তেওঁ মানে অলপ টেনশ্যন বেছি যেন পাওঁ, পূৰা হাৰ্টৰ প্ৰব্লেমো হৈ গৈছে। বাৰু মই পিছত জনাম সকলোবোৰ। আপোনালোক যাওক, লগ কৰি আহক। মোৰ বেলেগ পেচেণ্ট এটা ৰৈ আছে, চাব লাগে। মা, এইবোৰ কি হৈ গ'ল চোৱাচোন। বিকাশৰ এইবোৰ কি হ'ল মা? এইবোৰ কি হ'ল? বিকাশৰ এইবোৰ কি হ'ল মা? আৰু মই গমেই নাপাওঁ। আমি ফুৰিবলৈ যাওঁতেই চাগে তেওঁ এইবোৰ কৰিলে। তেওঁ সদায় ৰাতি দেৰিকৈ ঘৰলৈ আহে আৰু ইমান ড্ৰিংকছ কৰে। মই তোমাক কৈছিলোৱে, তুমি আৰু এইবোৰ সৰু কথা বুলি ক'লা। এতিয়া কি হ'ব মোৰ মা?
ৰচোন মাজনী ধৈৰ্য ধৰ ৰচোন ইমান চিন্তা নকৰিবি ডক্টৰে চিকিৎসা কৰি আছে নহয় ভাল হ'ব ৰ ব'লাচোন মা ব'লা বিকাশৰ ওচৰত যাওঁ মা ব'লা ক'ত যাৱ তই হা ক'ত যাবলৈ ওলাইছ তহঁতে একো মোৰ ল'ৰাৰ খবৰ ল'ব নালাগে তহঁতে মোৰ ল'ৰাটো ধ্বংস কৰি তহঁতৰ হেঁপাহ পলোৱা নাই এতিয়া কি কৰিবলৈ আহিছ ইয়ালৈ হা মা মা মোক ক্ষমা কৰি দিয়ক মা মোক বিকাশৰ ওচৰলৈ যাব দিয়ক মা বিকাশৰ ওচৰলৈ মোক যাব দিয়ক নালাগে নালাগে বুলি কৈছে নহয় মোৰ ল'ৰাৰ কাষ নাচাপিবি তই মোৰ ল'ৰাটোক তই ধ্বংস কৰি পেলালি হা সিটো আগতে মদ খোৱা নাছিলে এতিয়া তোৰ লগত পৰি পৰি তাই সি মদ খোৱা হ'ল হা সি কিয় মদ খাব ল'লে তাক আৰু ধ্বংস কৰিব নালাগে যা তই ইয়াৰ পৰা ওলাই যা মা 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 মোক তেওঁক এবাৰ চাবলৈ দিয়ক মোক এবাৰ চাবলৈ দিয়ক মা মোক ক্ষমা কৰি দিয়ক মনীষা তুমি ভাইটিৰ এই অৱস্থা কৰিলা মনীষা তুমি দিনৰ দিনটো ঘূৰি ফুৰা তাক এসাঁজ ভালকৈ ভাত বনাই নোখোৱালা তুমি কেনেকুৱা ঘৈণীয়েক তোমাৰ বেয়া নালাগিল নে এবাৰো সেই অফিচৰ পৰা আহি আকৌ নিজে বনাই কৰি খায় আৰু তুমি ঘূৰি ফুৰা চিনেমা চাই কৰি মাৰ লগত কেনেকুৱা মানুহ তুমি এতিয়াও তাৰ এই অৱস্থা হোৱাত তুমি গম নোপোৱা মানুহজনী ঘৰতে নাই তুমি আমি আহি পালোঁ বুলিহে দেখা পালোহি বুলিহে আৰু নহ'লে আমাৰ ভাইটি কি অৱস্থা হ'ল হয় তোমাৰ কাণ্ড জ্ঞান বোলা বস্তুটো একো নাই নেকি হা মনীষা মোৰ ল'ৰাটোক তই বৰবাদ কৰি দিলি সি কেতিয়াও মদ মুখত দিয়া নাছিলে যেতিয়া ঘৰৰ পৰা বাহিৰ হৈ আহিলে তোৰ লগত অকলে থাকিব ল'লে সি ধ্বংস হৈ গ'ল সি এতিয়া হস্পিটেলত এডমিট হ'বলগীয়া হ'ল তই এনেকুৱা বিলাই কৰিলি তাক হা তই ঘূৰি ফুৰ যা মাৰৰ লগত তই ঘূৰি ফুৰ নালাগে মোৰ ল'ৰাৰ খবৰ ল'ব নালাগে যা ইয়াৰ পৰা যা বিয়নী মোৰে ভুলো সকলোবোৰ মোক ক্ষমা কৰি দিয়ক তাইৰ অকণো ভুল নাই তাইক মই সেইবোৰ কথা কৈছিলোঁ তাই যিমানবোৰ যি কৰিছে চব মোৰ ভুল মইহে তাইক ভুল পথ দেখালোঁ মোক ক্ষমা কৰি দিয়ক বিয়নী ক্ষমা কৰি দিয়ক আমাক তাইক আৰু দুখ নিদিব তাই বহুত কষ্ট পাইছে তাই নিজৰ ভুলটো বুজি পাইছে আৰু ময়ো নিজৰ ভুল বুজি পাইছোঁ বিয়নী আমাক ক্ষমা কৰি দিয়ক জোঁৱাইক এবাৰ চাবলৈ দিয়ক তেওঁৰ কষ্ট হোৱাটো আমি বিচৰা নাছিলোঁ কিন্তু এটাই বিচাৰিছিলোঁ মোৰ ছোৱালীজনী যাতে সুখত থাকক তাই যি বিচাৰিছে তাকে পাওক সেইটো বিচাৰিছিলোঁ মই আপোনালোকৰ লগত থাকিলে তাই কষ্ট পাব বুলি ভাবিছিলোঁ কিন্তু মই বহুত ভুল কৰিলোঁ বহুত ভুল আছিলোঁ আমাক ক্ষমা কৰি দিয়ক তাইৰ ঘৰত অকণো ভুল নাই বিয়নী তাইৰ ঘৰত অকণো ভুল নাই চব এইবোৰ ময়ে শিকালোঁ মোক ক্ষমা কৰি দিয়ক আৰু এনেকুৱা ভুল নকৰোঁ কেতিয়াও এতিয়া ক্ষমা খুজি কি হ'ব বিয়নী এতিয়া ক্ষমা খুজি কি হ'ব মোৰ ল'ৰাটোতো ধ্বংস হৈয়ে গ'ল মোৰ ল'ৰাটোতো হস্পিটেল পাবহিলগীয়া হ'ল আৰু কি বাকী থাকিলেনো বিয়নী আৰু কি বাকী থাকিলে আপোনাক মোৰ বিয়নী বুলি ক'বলৈও লাজ লাগে আপুনি এইবোৰ শিক্ষা দিলে আপোনাৰ ছোৱালীক ঘৰখন মোৰ মৰমৰ ঘৰখন তাই ভাঙি থান কৰি পেলালে আৰু কি বাকী থাকিলে যাওক গৈ আপোনালোকে মোৰ ল'ৰাটো নাচালেও হ'ব মা মই আপোনাৰ ভৰিত ধৰিছোঁ এনেকুৱা নকৰিব মা আমাক ক্ষমা কৰি দিয়ক মোক ক্ষমা কৰি দিয়ক মা মই এতিয়াৰ পৰা আপুনি যি কয় তাকে শুনিম বাইদেউ মাক কোৱা না মাক কোৱা না মোক ক্ষমা কৰি দিবলৈ মই এতিয়া তোমালোকৰ সকলোবোৰ কথা শুনিম বাইদেউ তোমাৰ নিচিনা হ'বলৈ মই চেষ্টা কৰিম তোমাৰ সকলোবোৰ কথাই শুনিম মই তুমি মোক সকলোবোৰ শিকাই দিবানে বাইদেউ মোক ক্ষমা কৰি দিয়া প্লিজ তই ক্ষমাৰ যোগ্যই নহয় যা ইয়াৰ পৰা মা ক্ষমা কৰি দিয়ক মোক তেওঁক এবাৰ চাবলৈ দিয়ক মা হ'ব দিয়ক ক্ষমা কৰি দিয়ক তাই নিজৰ ভুলটো বুজি পাইছে মা হ'ব দিয়ক তাইক এবাৰ ভাইটিৰ ওচৰলৈ যাবলৈ দিয়ক মা যিমান যি হ'লেও তাই তাক ভাল পাই বিয়া হৈছে মৰম চেনেহ আছে মা তাই বুজিছে এতিয়া নিজৰ ভুলটো ক্ষমা কৰি দিয়ক মা যাবলৈ দিয়ক তাইক এবাৰ মোৰ বিশ্বাস আছে তাই সলনি হ'ব মা তাই সলনি হ'ব মই তাইক সলনি কৰাম মা আপুনি চিন্তা নকৰিব আৰু ভাইটিও ভাল হ'ব আমি চহৰলৈ লৈ যাম বাহিৰলৈ লৈ যাম আমি চিকিৎসা কৰিবলৈ যিমান টকা হ'লেও আমি ভাইটিক সুস্থ কৰি তুলিম মা আপুনি চিন্তা নকৰিব তাইক যাবলৈ দিয়ক এবাৰ দেখিলি যিজনী বৈৰক তই ইমান অপমান কৰিছিলি ইমান বেয়াকৈ কৈছিলি সেইজনী বোৱাৰীয়ে তোৰ কথা কেনেকৈ কৈছে
তই সলনি যদি নহ এইবাৰ কিন্তু একেবাৰে তই মোৰ ল'ৰাৰ জীৱনৰ পৰা আঁতৰিব লাগিব কৈ দিছোঁ যা এতিয়া যা তোক ক্ষমা কৰি দিছোঁ মই যা মোৰ ল'ৰাটো যদি ভাল নহয় তেতিয়া কিন্তু তোৰ ৰেহাই নাই মই কৈ দিছোঁ মা হ'ব তেওঁ সুস্থ হ'ব আপুনি চিন্তা নকৰিব মা তেওঁ সুস্থ হ'ব তেওঁ ভাল হ'ব মা তেওঁক ভাল কৰিম আমি মই সকলোবোৰ গহনা পাতি ঘৰ দুৱাৰ চব বেছিকৈ হ'লেও মই তেওঁক সুস্থ কৰিম মা মই আৰু এনেকুৱা নকৰোঁ মই আৰু টকা পইচা খৰচ নকৰোঁ মই ঘূৰি নুফুৰোঁ মই বাইদেউৰ নিচিনা হ'বলৈ চেষ্টা কৰিম মা মোক ক্ষমা কৰি দিয়ক হ'ব যা আহা মনিষা আহা সি তোমাক বিচাৰি আছিলে আহা ব'লা বাইদেউ ব'লা